নমস্কাৰ প্ৰিয় দৰ্শক, মই ৰাতুল, মোৰ ইউটিউব চেনেল এনিমেলছ ডেন উইথ মিষ্টাৰ ৱাইল্ড। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। বৰ্তমান আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান সময়ত অসমত এফালে বানৰ আতংক, আনফালে ৰাছেলছ ভাইপাৰৰ আতংক। এই বানৰ কবলত পৰি থকা লোকসকলক জনাওঁ মোৰ ফালৰ পৰা সমবেদনা। দৰ্শকসকল, এতিয়া ধাৰাসাৰ বৃষ্টিৰ ফলত অসমত চৌদিশে বানপানী। গাঁৱে ভূঞে খেতিপথাৰ বা ওচৰৰ হাবি জংঘল সকলোতে বানপানী হোৱাৰ বাবে বনৰীয়া জীৱ জন্তু তথা পোক পৰুৱা ইত্যাদি ওখ ঠাইলৈ ঢাপলি মেলিছে। তেওঁলোকে নিজকে সজাগ হওক। প্ৰিয় দৰ্শকসকল, এই দুৰ্যোগৰ সময়ত মই আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকৰ চৌহদটো ভালদৰে চাফ চিকুণ কৰি দৈনিক ব্লিচিং পাউডাৰ আৰু ফেনাইল ছটিয়াই ৰাখিব। ৰাতি শোৱাৰ আগতে ঘৰৰ ভিতৰখন ভালদৰে টৰ্চ জ্বলাই চাই ল'ব আৰু আঁঠুৱা ব্যৱহাৰ কৰিব। বিশেষকৈ বাৰিষা সময়ত কণ কণ ল'ৰা ছোৱালীবোৰক চকুৰ আঁতৰ হ'বলৈ নিদিব। পানীৰ ওচৰত বা পানীৰ মাজত গৈ খেলা ধূলা কৰিবলৈ নিদিব, কিয়নো ধেমালিৰ চলেৰে খেলি থাকোঁতে বহুত ডাঙৰ অঘটন ঘটিব পাৰে। ভয়াৱহ বানৰ কবলত পৰি থকা লোকসকলৰ বিশেষকৈ খাদ্য আৰু বাসস্থানৰ বহুত নাটনি হৈছে। সেয়েহে বানগ্ৰস্ত লোকসকলক এজনে আনজনক সহায় কৰিব লাগিব, কিয়নো অসহায় দুখীয়া নিচলা মানুহক সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিছোঁ। এই দুৰ্যোগৰ সময়ত আপোনালোকৰ লাগতিয়াল কাগজ পাতিসমূহৰ লগতে মূল্যৱান সম্পদসমূহ ভালদৰে ৰাখিব, যাতে পানীত উটি যাব নোৱাৰে। বৰ্তমান বাৰিষাৰ বতৰত বহু ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আপোনালোকে দৈনিক গৰম পানী খোৱা কৰিব, লগতে খোৱা বস্তুসমূহ ভালদৰে চাফ চিকুণ কৰি খাবলৈ যত্ন কৰিব। আনহাতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অতিকৈ বিষাক্ত ৰাছেলছ ভাইপাৰ। বৰ্তমান সময়ত এই ৰাছেলছ ভাইপাৰ সাপটো অসমত নতুনকৈ উপদ্ৰৱ হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আমাৰ সৰ্প বিশেষজ্ঞসকলে জনাইছে যে বহিৰাজ্যৰ পৰা এই সাপবোৰ পাইপৰ গাড়ীৰ লগত অহা বুলি সন্দেহ কৰিছে। পূৰ্বতে এছিয়াৰ পশ্চিমবংগ, বাংলাদেশ আৰু ভাৰতত অৱস্থিতি আছিল। বৰ্তমান অসমতো ইয়াৰ বংশবৃদ্ধি হ'বলৈ ধৰিছে। ইয়াৰ শৰীৰৰ বৰণ গভীৰ হালধীয়া বাদামী ৰঙৰ আৰু শৰীৰৰ দৈৰ্ঘ্যলৈ গাঢ় বাদামী দাগ থাকে আৰু এই দাগবোৰৰ চাৰিওপিনে ক'লা আঙুঠি থাকে। ইয়াৰ মুখখন প্ৰায় ত্ৰিভুজৰ দৰে আৰু ইয়াৰ নাকৰ ফুটাবোৰ বহুত ডাঙৰ। তাৰ দেখিবলৈ একেবাৰে অজগৰৰ পোৱালি লেখীয়া। আপোনালোকে ভুল নকৰিব, অজগৰৰ পোৱালি বুলি ধৰিবলৈ নাযাব। এই সাপডালৰ দৈৰ্ঘ্য প্ৰায় 1 মিটাৰৰ পৰা 1.5 মিটাৰ পৰ্যন্ত হয়। ইয়াৰ শৰীৰত হেমটক্সিন নামৰ বিষ পোৱা যায়, যাৰ বাবে ই কামুৰিলে প্ৰায় 20 মিনিটৰ ভিতৰত আপোনাৰ আঁঠু আৰু প্ৰস্ৰাৱৰ পৰা ৰক্তক্ষৰণ হোৱা লক্ষণে দেখা দিয়ে। লগতে বৃক্ক বিকল হয় আৰু শ্বাস প্ৰশ্বাস বা হৃদযন্ত্ৰৰ বিকলৰ ফলত মানুহৰ মৃত্যু ঘটে। বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইত এই সাপবিধ বিয়পি পৰিছে। বঙাইগাঁও, তেজপুৰ, কোকৰাঝাৰকে ধৰি সকলো দিশে এতিয়া ৰাছেলছ ভাইপাৰ। বৰ্তমান সময়ত এই সাপটোৱে অসমৰ 4-5জন ব্যক্তিক দংশন কৰা দেখিবলৈ পোৱা গৈছে। সেয়েহে আপোনালোকে অচিনাক্ত সাপ বা জীৱ জন্তু দেখিলে ওচৰৰ বন বিষয়াক অৱগত কৰিব। তেতিয়া আপোনালোকে এইবোৰ সমস্যাৰ পৰা সমাধান পাব। যদি কেতিয়াবা আপোনালোকক সাপে কামোৰে বা এন্ধাৰত কিবা পোক পৰুৱাই কামোৰে, আপোনালোকে তৎক্ষণাত মেডিকেলত লৈ যাব আৰু তাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আপোনালোকে জানেনে, সাপে বিষাক্ত বায়ুসমূহ সেৱন কৰে। সেয়েহে সাপ দেখিলে আপোনালোকে নামাৰিব, ওচৰৰ বন বিষয়াসকলক অৱগত কৰিব। লগতে আপোনালোকে নিজেই সজাগ হ'ব লাগিব। নিজেই নিজৰ ওচৰৰ চৌহদটো চাফ চিকুণ কৰি দৈনিক ব্লিচিং পাউডাৰ আৰু ফেনাইল ছটিয়াই ৰাখিব, কিয়নো যাতে আপোনাৰ চৌহদত কোনো বিষাক্ত পোক পৰুৱা বা সাপ সোমাব নোৱাৰে।
আপোনালোকে ৰাতি ঘৰৰ পৰা ওলালে টৰ্চ লাইট ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ। জয় আই অসম।